প্ৰসংগটো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশে কিন্তু উত্তৰ পূবক অসম উত্তৰ পূবক মানে ইমান দিন বাংলাদেশে জানা নাছিলে বা আমিও এইটো আলোচনা কৰা নাছিলো। আমাৰ এটা চিকেন নেক আছে আৰু চিকেন নেকটো যদি কাটি দিয়ে অসম বা উত্তৰ পূব ভাৰতৰ পৰা বিভক্ত হৈ পৰিব, এইটো সত্য কথা। কিন্তু বাংলাদেশৰ দুটা চিকেন নেক আছে। যদি ভাৰতে বাংলাদেশক মেঘালয়ত কাটি দিয়ে তেতিয়াহ'লে চিটাগং পোৰ্টকে ধৰি গোটেই অঞ্চলটো বাংলাদেশৰ পৰা কাটি যাব। আৰু ওপৰত যদি কাটি দিয়ে তেতিয়াহ'লে বাংলাদেশৰ আটাইতকৈ যিটো প্ৰস্পাৰেছ এৰিয়া ৰংপুৰ সেইটো বাংলাদেশৰ পৰা কাটি যাব। গতিকে বাংলাদেশ ভাৰতৰ এটা চিকেন নেক আছে, বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমি ইমান দিন ভাৰতৰ চিকেন নেকটোৰ কথা আলোচনা কৰি আছিলো, বাংলাদেশৰ চিকেন নেক দুটাৰ কথা আমি কেতিয়াও আলোচনা কৰা নাছিলো। গতিকে আজি মই টুইটাৰতো যোৱাকালি মেপখন দিছিলোঁ, নক্সাখনো দিছিলোঁ, আৰু সেইকাৰণে মই ভাবোঁ আমিও এখন মেপ বনাই ল'ব পাৰোঁ বাংলাদেশৰ আধা আমাৰ লগত লৈ পেলাই। খালি তেতিয়া এটাই কথা, বাংলাদেশী বহুত আহি যাব, গতিকে আমাকতো সেইটো নালাগে। 10 ছেপ্টেম্বৰ প্ৰসংগটো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশে কিন্তু উত্তৰ পূবক অসম উত্তৰ পূবক মানে ইমান দিন বাংলাদেশে জানা নাছিলে বা আমিও এইটো আলোচনা কৰা নাছিলো। আমাৰ এটা চিকেন নেক আছে আৰু চিকেন নেকটো যদি কাটি দিয়ে অসম বা উত্তৰ পূব ভাৰতৰ পৰা বিভক্ত হৈ পৰিব, এইটো সত্য কথা। কিন্তু বাংলাদেশৰ দুটা চিকেন নেক আছে। যদি ভাৰতে বাংলাদেশক মেঘালয়ত কাটি দিয়ে তেতিয়াহ'লে চিটাগং পোৰ্টকে ধৰি গোটেই অঞ্চলটো বাংলাদেশৰ পৰা কাটি যাব। আৰু ওপৰত যদি কাটি দিয়ে তেতিয়াহ'লে বাংলাদেশৰ আটাইতকৈ যিটো প্ৰস্পাৰেছ এৰিয়া ৰংপুৰ সেইটো বাংলাদেশৰ পৰা কাটি যাব। গতিকে বাংলাদেশ ভাৰতৰ এটা চিকেন নেক আছে, বাংলাদেশৰ দুটা চিকেন নেক আছে। গতিকে আমি ইমান দিন ভাৰতৰ চিকেন নেকটোৰ কথা আলোচনা কৰি আছিলো, বাংলাদেশৰ চিকেন নেক দুটাৰ কথা আমি কেতিয়াও আলোচনা কৰা নাছিলো। গতিকে আজি মই টুইটাৰতো যোৱাকালি মেপখন দিছিলোঁ, নক্সাখনো দিছিলোঁ, আৰু সেইকাৰণে মই ভাবোঁ আমিও এখন মেপ বনাই ল'ব পাৰোঁ বাংলাদেশৰ আধা আমাৰ লগত লৈ পেলাই। খালি তেতিয়া এটাই কথা, বাংলাদেশী বহুত আহি যাব, গতিকে আমাকতো সেইটো নালাগে। 10 ছেপ্টেম্বৰ